মই স্মিতা মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালা সেয়া ৰাতিপুৱা যাব লৈছোঁ পথাৰলৈ বুলি এনেকৈ চাহ লৈছোঁ তাৰপিছত আকৌ মালপোৱা বনাইছিলোঁ দুটামান তাকো ল'লোঁ তেনেকৈ মাহঁতে ভাত খাই ল'লে আৰু মই ভাত খোৱা নহ'ল যিহেতু মই ৰাতিপুৱা ভাত নাখাওঁ তেনেকৈ ওলালোঁ চাহখিনি খাই তাৰপিছত আহি থাকোঁতে ইমান ধুনীয়াকৈ পিছে আধা বাটলৈকে মেকুৰী পোৱালিকেইটা আহিছিল না ইমান বেয়া লাগিছে থৈ আহিবৰ কাৰণে তেনেকৈ দেখুৱাই দিলে আপোনালোককো তাৰ আকৌ গাহৰিও কাটি আছিলে এফালে চকত তেনেকৈ তাৰপিছত আহি পালোঁ আহি পোৱাৰ পিছত আকৌ চাহ তাহ দিলোঁ দাদাহঁতক মহাহঁতক সেনেকৈ দিয়া হোৱাৰ পিছত ময়ো তামোল খালোঁ তামোলি বুঢ়ী কি কৰিব আৰু তামোলটোতো মেইন এনেকৈ তামোল চামোল খাই নামিছোঁ আৰু কৃষ্ণ বোলে এনেকৈ ৰুই আছোঁ মানে কিমান পাৰোঁ মই আকৌ ভাত বনাব যাব লাগিব কি কৰিব আৰু এনেকৈ আৰু তাৰপিছত এনেকৈ হৈ গ'ল হোৱাৰ পিছত আকৌ কঠীয়া মানে দাদাজনে তুলি আছিলে তেনেকৈ কেনেকৈনো লাগে বুলি ময়ো অকণমান তুলি চালোঁ অকণমান তুলিছোঁ চাওকচোন তেনেকৈ আহিলোঁ অহাৰ পিছত আকৌ গা পা ধুই আৰু মাছ ভাজি আছোঁ মানে তেনেকৈ মাহঁতে গাহৰি বনাইছোঁ মই গাহৰি নাখাওঁ যিহেতু তেনেকৈ মাছে ভাজিছোঁ আৰু আজিলৈ আহিছোঁ বাই পিছত ভিডিঅ'